হাই এভৰিৱান সকলোকে বহুত দিনৰ মূৰত আমাৰ চেনেলৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আমলখিখিনি দেখি চাগে ভাবিছেই যে মই কিহৰ ভিডিঅ' আপোনালোকৰ লগত শ্বেয়াৰ কৰিব খুজিছোঁ। হয়, এতিয়া যিহেতু আচাৰ বনোৱাৰ কাৰণে সুন্দৰ বতৰ, সেয়ে ভাবিলোঁ মই বনোৱা আমলখি আচাৰৰ এই ভিডিঅ'টো আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। মই কেনেদৰে আমলখি আচাৰখিনি তৈয়াৰ কৰিছিলোঁ। যেহেতু দেখিছে আমলখিখিনি গাত অকমান ক'লা ক'লা দাগ পৰি আছে, কিয়নো আমলখিখিনি বজাৰৰ পৰা কিনি অনা হৈছিলে আৰু হয়তো চাগে আমলখিখিনি গছৰ পৰা পৰা 2-3 দিন হৈ গৈছিলে, সেইকাৰণে অকমান এনেকৈ থেতেলা খাই যোৱাৰ দাগ কিছুমান আছিলে। মই পানীত নিমখ দি পেলাই এইখিনি আধা সিজোৱালৈকে বইল কৰি ল'লোঁ। তাৰ পাছতে পানীৰ পৰা টুকাৰ পাছত যিখিনি আমলখিৰ গাত এইদৰে ক'লা ক'লা দাগখিনি আছিলে, সেইখিনি কটাৰী এখনৰ সহায়ত কাটি পেলাই ৰাখিলোঁ আৰু যিখিনি মই আমলখি আচাৰটোৰ কাৰণে ব্যৱহাৰ কৰিম সেইখিনিও ভালদৰে এইদৰে টুকিলোঁ। টুকাৰ পাছত কটাৰী এখনৰ সহায়ত গাত আগ দুটামান মাৰিলোঁ আৰু মৰাৰ পাছত তাতে নিমখ হালধি জোখমতে আৰু অলপ সানি লোৱাৰ পাছত এইখিনি ভালদৰে শুকান হ'বলৈ ৰ'দত 2-3 দিনৰ কাৰণে ৰ'দাইলোঁ আৰু এইদৰে অকিয়াই দিলে নিমখ হালধিখিনি আমলখিৰ ভিতৰলৈকে ধুনীয়াকৈ সোমাই যায়, সেইকাৰণে এইদৰে অকিয়াই ল'ব। আৰু যদি ৰ'দটো অকমান কেঁচা হয়, মানে বেছি চোকা ৰ'দ নহয়, তেনেহ'লে 4-5 দিনমান ৰ'দাব। আৰু মোৰখিনি এইখিনি হৈছিলে। আৰু লগতে এয়া আছিলে মই ব্যৱহাৰ কৰিবলৈ লোৱা মছলাখিনি। মই গোটেইখিনি গোটা মছলা ব্যৱহাৰ কৰিছোঁ। শুকান মানে গোটা জিৰা, ধনিয়া, চফ, পাঁচফোৰণ, ক'লা সৰিয়হ, লগতে কালজিৰা আৰু জালুক কেইটামান আৰু লগতে শুকান জলকীয়া। এইখিনি শুকান কেৰাহীখনত মছলাৰ গোন্ধ ওলোৱালৈকে ভাজি ল'লোঁ। তাৰ পাছতে মিক্সি জাৰ এটাত এইখিনি গুড়া কৰি ল'ম। আৰু মন কৰিব যে এই মছলাৰ গুড়াটো বেছি মিহি হৈ নাযায়। অৱশ্যে মোৰ এইবাৰ অকণমান হেৰফেৰ হৈ গ'ল। মই আন দিনাৰ তুলনাত এইবাৰৰ গুড়াখিনি মোৰ অকণমান বেছি মিহি হৈ থাকিলে। অন্য দিনত মই ইয়াতকৈ অকণমান কম মিহি হোৱাকৈ মছলাখিনি গুড়ি কৰি ৰাখোঁ। অৱশ্যে কৰিলোঁ যেতিয়া সেইখিনিয়ে ব্যৱহাৰ কৰিব লাগিব, উপায়টো নাই। আনফালে একেখন কেৰাহীতে কম পৰিমাণে অকণমান তেল ঢালিলোঁ আৰু এয়া দেখিছা নহয় মছলাখিনি গুড়া কৰি লোৱা। মই কৈছোঁ মোৰখিনি অকণ বেছি গুড়া হ'ল, ইয়াতকৈ অকণমান কম গুড়া কৰিব, মানে মিহিটো। আৰু এতিয়া কেৰাহীত তেল গৰম হোৱাত গেছটো মই একেবাৰে চিমত ৰাখিলোঁ। ৰাখি ইয়াতে দিছোঁ অলপ চেনি। চেনি যিহেতু ভিনেগাৰৰ কাম কৰে বুলিও মই জানো আৰু লগতে চেনি দিলে কালাৰটো বৰ ধুনীয়া হয়, সেইকাৰণে চেনি ব্যৱহাৰ কৰিছোঁ। আৰু লগতে আমলখি যিহেতু অকণমান কেঁহা হয়, সেইকাৰণে এই কেঁহা ভাৱটো যাবৰ কাৰণেও চেনিৰ ব্যৱহাৰ কৰিছোঁ। এইখিনি ভালদৰে গলি যোৱাৰ পাছত ইয়াতে মই অকণমান নিমখো দিছিলোঁ, কিন্তু ক্লিপটো ইয়াতে মোৰ এড নহ'লে, বিচাৰি নাপালোঁ কি হ'ল, ৰেকৰ্ডেই নহ'লে জানো। তাৰপাছতে ইয়াতে ঢালি দিলোঁ আমলখিখিনি। এতিয়া ইয়াৰ কালাৰটো চাব কিমান ধুনীয়া হ'ব চাবচোন। প্ৰথমৰ তুলনাত একেবাৰে শেষৰলৈকে চাই থাকিলে ধৰিব পাৰিব যে কালাৰটো কিমান ধুনীয়া এটা ব্ৰাইট হয়গৈ। যিহেতু অন্য আচাৰত আমি নেমুৰ ৰস ব্যৱহাৰ কৰোঁ, মানে ঘৰত যিখিনি আচাৰ খাবলৈ আমি তৈয়াৰ কৰোঁ, মানে ব্যৱসায় ভিত্তিক নহয়। ব্যৱসায় ভিত্তিকটো আমি ব্যৱহাৰ কৰিলে আমি ভিনেগাৰে ব্যৱহাৰ কৰোঁ, কিন্তু ঘৰত খাবৰ কাৰণে আমি নেমুৰ ৰসো ব্যৱহাৰ কৰিব পাৰোঁ, যাৰ কাৰণে আচাৰ ভেঁকুৰ নুঠে। আৰু আমলখি আচাৰ অন্য আচাৰ ভজাৰ মানে সময়তকৈ অলপ বেছি সময় ভাজিলে খুবেই ভাল, কিয়নো আমলখি আচাৰ সহজতেই মানে ভেঁকুৰে ধৰে, সেইকাৰণে অন্য আচাৰ ভজাৰ তুলনাত এই আমলখিখিনি অলপ সময় বেছিকৈ ভাজিব। আৰু চাওকচোন কালাৰটো কিমান ধুনীয়া হৈছে নহয়নে। ইয়াৰ পাছতে মই গেছ অফ কৰি দিলোঁ, ভাজা হৈ গ'ল। এতিয়া গেছ অফ কৰাৰ পাছত ইয়াতে মই দি দিছোঁ গুড়ি কৰি ৰখা মছলাখিনি। মই সদায় আচাৰত মছলা গেছ অফ কৰিয়েই দিওঁ, কিয়নো গেছ অফ কৰাৰ পাছত মছলাখিনি দিলে ইয়াৰ মই গোন্ধটো একেই থকা পাওঁ। কিন্তু যদি মানে জুইটো থকাৰ পাছত যদি মছলাখিনি দিওঁ, তেতিয়া কিবা মছলাৰ গোন্ধটো অকণমান মাংস বা এনেকুৱা আমি খাদ্যত ব্যৱহাৰ কৰাৰ নিচিনা অনুভৱ হয়, কাৰণে মই সদায় গেছটো অফ কৰিয়েই মছলাখিনি দিওঁ আৰু ভালদৰে এই আমলখিখিনিত সোমাই যোৱাকৈ ভালদৰে হেতাৰ সহায়ত লৰাই ভাজি ল'লোঁ। আৰু এয়া হৈ গ'ল আমলখি আচাৰখিনি। ইয়াৰ নেক্সট দিনৰ পৰা মই ইয়াতে একদম খাটি সৰিয়হৰ তেল ঢালিম আৰু লগতে সদায়েই চোকা ৰ'দত দি খাব পৰা কৰি দিম। এনেদৰে আপোনালোকক বনাই চাব ঘৰতে আৰু কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। অ'কে, বাই বাই।